মৰমৰ ছাত্ৰ ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ গণিতৰ ইতিমধ্যে 6 অনুশীলনটো আমাৰ শেষ হৈছে। তাত খালি দুটা সাঁথৰ আছে। লুচি বাজিলে 16খন, লগৰীয়া আহিল 4জন, গাইপতি পালে কেইখন? 4 4 গুণ 16, 4খনকে পালে। চকলেট আছে 12টা, ল'ৰা ছোৱালী 3টা, 3 4 গুণ 12, প্ৰতিজনকে সমানে দিলে কোনে পালে কেইটা? এইটো 4টাকে পাব। এই দুটা হৈ গ'ল। এতিয়া আমি এটা বস্তুলৈ আহোঁ। নতুন 4টা শব্দ আমি ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ কাক বোলে? এই বস্তু এটা উদাহৰণৰ সহায়ত আমি দেখুৱাম। হৰণ অংকবিলাক আমি যেতিয়া কৰোঁ, ধৰি লোৱা 15 হৰণ 2, 2ৰে 15ক হৰণ কৰিব লাগে। এতিয়া 15ক 2ৰে হৰণ কৰিবলৈ যাওঁতে আমি কি কৰিম? এনেকৈ পাতিম। ইয়াতে আমি 15টো পাতিম, তাৰপিছতে ইয়াতে আমি 2টো পাতিম, আৰু 2ৰে 15ক হৰণ কৰোঁতে যিখিনি সংখ্যা আমি পাম সেইখিনি আমি ওপৰত পাতিম, আৰু যদি সেইখিনি পতাৰ পিছত কিবা বাকী থাকে তেনেহ'লে সেইটো আমি তলত লিখিম। এতিয়া ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ, এই 4টা নাম চোৱা। আমি 15ক 2ৰে হৰণ কৰিছোঁ, হয়নে? 2 এগুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14। এতিয়া আমি 2ৰে যিহেতু একক নাযায় গতিকে আমি 15 হিচাপে ধৰিলোঁ। এতিয়া আমি 7টো ইয়াত পাতিম, 2 7 গুণ 14। এতিয়া আমাৰ থাকিলে 5ৰ চাৰিকল থাকিল 1। এতিয়া এই যিটোৰে আমি হৰণ কৰিলোঁ, যিটোক আমি হৰণ কৰিলোঁ 15টো, এই 15টোক আমি কওঁ ভাজ্য। যিটোক আমি হৰণ কৰিম তাৰ নাম হ'ল ভাজ্য। যিটোৰে আমি হৰণ কৰিলোঁ সি হ'ল ভাজক। হৰণ কৰোঁতে আমি যিমান সংখ্যা যিমানবাৰ দিলোঁ এইটো হ'ল ভাগফল, আৰু বাকী যিটো থাকিল ই হ'ল ভাগশেষ। এতিয়া চোৱা, মই আন এটা অংক দেখুৱাওঁ, তোমালোকে বস্তুটো বুজি পাব লাগিব। অৰ্থাৎ যিটো সংখ্যাক আমি হৰণ কৰিম সেইটো হ'ল ভাজ্য। এতিয়া যেনিবা এই অংকটো আকৌ বেলেগ এটা অংক কৰোঁ, চোৱা। 13 3ৰে কৰিলা, চোৱা। এই 3টো হ'ল কি হ'ব? ভাজক। যিটোৰে আমি সংখ্যাটো হৰণ কৰোঁ সেইটো হ'ল ভাজক। যিটোক আমি কৰিম সেইটো হ'ল ভাজ্য। 3 এগুণ 3, 1 আছে, 1 নাযায় গতিকে 13 বুলি ধৰিব লাগিব। 3 এগুণ 3, 3 2 6, 3 3 গুণ 9, 3 4 গুণ 12, 4 গুণ 12। দুইটা সংখ্যাকে লোৱাৰ কাৰণে আমি দ্বিতীয় সংখ্যাটোৰ ওপৰত লিখিলোঁ এইটো দেই। তাৰপিছতে 12 হ'ল। 12 হোৱাৰ পিছত আমাৰ 3 2 গ'ল, থাকিল 1। একক 3ৰে নাযায় গতিকে 1টো বাকী বুলি ধৰিলোঁ। এতিয়া আমি এই যে 13টো পালোঁ এইটো কি হ'ব? এইটো হ'ব ভাজ্য। এইটো হ'ব ভাজ্য। যিটোৰে আমি হৰণ কৰিলোঁ ই হ'ল ভাজক। যিটো আমি পালোঁ যিমানবাৰ গ'ল সেইটো হ'ল
ভাগফল ভাগ কৰোঁতে পোৱা ফল আৰু যিটো বাকী থাকিলে সেইটো হ'ল ভাগশেষ এতিয়া চোৱা আমি এই অংকটো আমি আকৌ আৰু কেইটামান উদাহৰণ চাওঁ যেনিবা 17 হৰণ 3 ইয়াত আমি কি ক'ম 17টোক আমি 3 হৰণ কৰিব লাগে গতিকে 3টো হ'ল ভাজক আৰু 17টো যাক আমি হৰণ কৰিম সেইটো হ'ল ভাজ্য এতিয়া চোৱাচোন চাবা এনেকৈ শ্বৰ্টকৈ মই দেখুৱাইছোঁ দেই 17 3 ছুটি নিয়মাই কৰিছোঁ 3 গুণ 3 3 দুগুণ 6 3 দুগুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 18 নহয় 17 আছে হয় নাই গতিকে 3 5 গুণ 15 ইয়াতে আমি 5 দিলোঁ 17ৰ পৰা 5 গ'ল 2 বাকী থাকিলে 3ৰে 2 হৰণ কৰিব নোৱাৰোঁ গতিকে 2 এতিয়া আমি লিখিম কি ইয়াত যদি আমাক সোধে যে ভাজক কোনটো ভাজ্য কোনটো আমি তলত দিয়া অংকটোত ভাজক ভাজ্য আৰু ভাগফল আৰু ভাগশেষ তুমি লিখা তেতিয়া আমি কি কৰিম 17টো আমি কি কৰিম 17 হ'ল ভাজ্য তাৰপিছত 3 হ'ল ভাজক 5 হ'ল ভাগশেষ আৰু 2 হ'ল এইটো ভাগফল এইটো ভাগফল হ'ব লাগে মোক কওঁতে ভুল হৈছে দেই চৰি এইটো ভাগফল আৰু এই যিটো বাকী থাকিলে সেইটো হ'ল ভাগশেষ এতিয়া শেষত তাৰমানে ভাগ কৰি পেলাই যিটো থাকিব সেইটোৱে হ'ল ভাগশেষ বা বাকী এতিয়া আৰু এটা দিওঁ দিয়া 22ক তোমালোকে হৰণ কৰা 5 এইটোত কিমান ওলাব চোৱা 22 5 হৰণ কৰিলা 5 গুণ 5 এইটো কি হ'ব ভাজক এইটো কি হ'ব ভাজ্য এতিয়া আমি এই দুটা পাতি ল'লোঁ লোৱাৰ পিছত আমি ভাগফল আৰু ভাগশেষ উলিয়াম 5 গুণ 5 5 দুগুণ 10 5 গুণ 15 5 4 গুণ 20 কাৰণ 5ৰে 2ক নাযায় গতিকে আমি 22 বুলি ধৰিব লাগিব 5 4 গুণ 20 2 বাকী থাকিলে এতিয়া এইটোক আমি ক'লোঁ ভাজক এইটোক ক'লোঁ ভাজ্য এই 4টো হ'ল ভাগফল আৰু 2টো হ'ল ভাগশেষ এতিয়া এনেকৈ তোমালোকে বিচাৰি উলিয়াব লাগিব তোমালোকৰ পাঠ্যপুথিখনত বোধ কৰোঁ দিয়া আছে চাই দিছোঁ বা ইয়াত বাচিবলৈ দিয়া নাই যে এইটো আমি নিজে জানি থোৱা ভাল গতিকে এতিয়া চোৱা আৰু এটা কাম আহিল সেইটো হ'ল ধৰি লোৱা হৰণ অংক পতাৰ নিয়ম হৰণ অংক আমি পূৰণ অংক আমি কেনেকৈ পাতিছিলোঁ 4 দুগুণ এতিয়া আমি কি কৰিছোঁ 4 পূৰণ 2 এনেকৈ পাতিছিলোঁ হয় নহয় 4 পূৰণ 2 এনেকৈ পূৰণ অংক পাতিছিলোঁ এতিয়া হৰণ অংক আমি বেলেগ ধৰণে পাতিম হৰণ অংকত আমি কি কৰিম প্ৰথমতে আমি ভাজকটো এইফালে দিম এইফালে কি থাকিব ভাজক ইয়াতে থাকিব ভাজ্য ইয়াতে থাকিব ভাগফল তাৰপিছত অংকটো কৰাৰ পিছত শেষত ইয়াতে থাকিব ভাগশেষ 4টা বিভিন্ন জায়গাত 4টা বস্তু পাতিব লাগিব প্ৰথমতে যিটো সংখ্যাক কৰিবলৈ দিছোঁ যিটো সংখ্যাক কৰিম সেই সংখ্যাটো আগতে মাজত পাতিম সেইটো হ'ল ভাজ্য যিটোৰে আমি হৰণটো কৰিম সেইটো হ'ল ভাজক
বাহিৰফালে পাতিম যেইবাৰ যাব সেইটো ওপৰফালে পাতিম সেইটো হ'ল ভাগফল আৰু একেবাৰে শেষত বাৰ নোযোৱা হৈ যি বাকী থাকিব সেইটো ভাগশেষ এনেকুৱা নহয় যে সবতে ভাগশেষ থাকিব কোনো কিছুমান অংকত ভাগশেষ নাথাকেগে ভাগশেষটো শূন্য হৈ যায় গতিকে এনেধৰণে আমি অংকটো পাতিব লাগিব তোমালোকৰ কিতাপত অংক দিছে তাৰে অকণমান মই 6 খ অনুশীলনী তো 6 খ তোমরা হরণ ফল উলিওয়া 6 খ অনুশীলনীটোৰ নাম প্ৰথমটো দিছে হৰণ ফল উলিওৱা মই দুটা কৈ দিওঁ তোমালোকক বেছি নকৰোঁ আজি পিছত আমি আলোচনা কৰিম কটো আছে 63 3ৰে কৰিব লাগে চোৱা কেনেকৈ কৰিম 63 3ৰে 3 এগুণ 3 3 দুগুণ 6 এটা নম্বৰকে যেহেতু যাব আমি এটা কৰিম তাৰপিছত আমি 3টো নমাই আনিলোঁ 3 এগুণ 3 क्या उत्तर हब 21 তাৰপিছত দ্বিতীয়টো চাম খ 45ক 3ৰে কৰিব দিছে 45ক 3ৰে কৰিলে চোৱা খুব সহজ 4টো ডাঙৰ 3টো সৰু নহয় জানো 3 এগুণ 3 4 নিগল থাকিল 1 তাৰপিছত 1টো নাযাব গতিকে আমি 5টো নমাই আনিম 15 গ'ল 3 এগুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 উত্তৰ কি হ'ব 15 তেনেকৈ এই দুটা মই কৰি দেখুৱালো বাকীটা তোমালোকে কৰিবা তাৰপিছত দ্বিতীয় ছটো চোৱা 8 81 8 10 গুণ 80 এক বাকী থাকিল তাৰপিছতে বৰ্গীয়া জটো চোৱা 8ৰে 43ক 8 গুণ 8 8 গুণ 16 8 গুণ 24 8 4 32 8 5 40 8 গুণ 48 48 নহ'বগৈ গতিকে 8 5 গুণ 40 30 40ৰ পৰা 30ৰ পৰা 43ৰ পৰা 40 গ'লে 303 এতিয়া উত্তৰ হ'ব 5 বাকি 3 উত্তৰ 5 বাকি 3 তাৰপিছত আহিলে ছ 5 67 5 এগুণ 5 6 5 গ'ল থাকিলে 1 নাযায় গতিকে 7 নমালোঁ 5 এগুণ 5 5 এগুণ 10 5 দুগুণ 15 এবাৰ 2 বাকি থাকিলে সেই উত্তৰ হ'ব 13 বাকি 2 ঠিক তেনেকৈ তাৰপিছতো চোৱা নিয়টো 357 7ৰে 357 7 3 নাযায় গতিকে 35 বুলি ধৰিব লাগিব 7 5 গুণ 35 7ৰ নেওতাখন গালে গম পাবা 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 28 7 5 গুণ 35 হয়নে এতিয়া 35ৰ পৰা 35 গ'লে শূন্য থাকিল নালাগে 7টো নমাই আনিলা এতিয়া 5 7ৰে একবাৰ দিলা 7 গুণ 7 তাৰমানে উত্তৰ হ'ব 51 এনেদৰে বাকীকেইটা অংক তোমালোকে কৰিবা নিয় চ নহয় তোমালোকে কৰিব লাগিব ঝ ত থ এই তিনিটা অংক তোমালোকে এই চোৱা তোমালোকৰ ঝ এইটো এইটো আৰু এইটো এই আটাইকেইটা তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা তলকেইটা মই কৰি দিম
এই প্ৰথমে এইকেইটা কৰিবাচোন বাৰু, সেইটোও পাৰিবা। এই 4টা অংক তোমালোকে নিজে কৰিবাচোন দেই। মই পিছত আলোচনা কৰি দিম, তোমালোকে নিজে কৰিবা। ঠিক আছে, আজি পাঠটো ইমানতে এৰিছোঁ।